নমস্কাৰ। আজি হৈছে 12 তাৰিখ আৰু বছৰৰ শেষৰটো 12 নম্বৰ মাহ অৰ্থাৎ 12/12/2025। আজিৰ দিনটোত আপুনি যিকোনো উইচ ফুলফিল কৰিব পাৰে এটা ৰিচুৱেলে, তাকে মই আপোনালোকক আগবঢ়াব বিচাৰিছোঁ। তাৰ কাৰণে আপোনাক লাগিব এটা বাউল, যিকোনো এটা বাউল, এখন তেজপাত অৰ্থাৎ বে লিফ, এটা গ্ৰীণ পেন, আতৰ, যিকোনো আতৰ, চিনেমন পাউডাৰ, গোলাপ জল আৰু এটা হ'ল গ্ৰীণ কেণ্ডেল। চ' প্ৰথমতে আপুনি এখন তেজপাত লৈ, ধুনীয়া তেজপাত, নফটা বা নিচিঙা তেজপাত এখন এনেকৈ আপুনি লিখি ল'ব পাৰে। প্ৰথমতে আপুনি ইয়াত ওপৰত দেখুৱাইছোঁ যে এইটো এটা ইনফিনিটি চাইন, গ্ৰীণ পেনেৰে ইনফিনিটি চাইন এটা আপুনি আঁকি ল'ব। তাৰপিছত আপুনি লিখিব যে আপোনাৰ যিকোনো উইচ, মানি উইচ, মানে আই এম এট্ৰাক্টিং 10 lakhs বা 10 crore, 5 crore, যিকোনো যিটো আপোনাক দৰকাৰ হৈছে ইন ডিচেম্বৰ 2025। চ' আপুনি এইটো এনেকৈ লিখি ল'ব পাৰে। লিখি লোৱাৰ পিছত আপুনি ইয়াতে অকণমান আতৰ, যিকোনো আতৰ আপুনি ইয়াতে লগাই দিব। তাৰপিছত আপুনি কৰিব কি, গোলাপ জল আপুনি অলপ লগাই ল'ব। তাৰপিছত আপুনি চিনেমন পাউডাৰ অৰ্থাৎ আপোনাৰ ডালচেনিৰ পাউডাৰ আপুনি ইয়াতে ছটিয়াই দিব। ছটিয়াই দিয়াৰ পিছত আপোনাৰ লগত লাগিব, মই পাহৰিছোঁ ক'বলৈ, 2টা লং, 2টা ইলাইচি। চ' ইয়াতে আপুনি থৈ দিব। প্ৰথমতে আপুনি কৰাৰ আগত কেণ্ডেলটো এডাল জ্বলাব। কেণ্ডেল জ্বলাই আপুনি যিটো উইচ লিখিছে আপুনি এবাৰ মনত পেলাব। তাৰপিছত আপুনি কৰিব কি, সেই কেণ্ডেলডাল, সেই তেজপাত যে আপুনি লিখিছে আপুনি জ্বলাই দিব। এনেকৈ আপুনি যিটো বাউলত, যিকোনো বাউলত আপুনি লৈ আপুনি জ্বলাই দিব। গোটেইখিনি যেতিয়া জ্বলি যাব, জ্বলি যোৱাৰ শেষত আপুনি চাকিটো নুমাই দিব বা কেণ্ডেলডাল নুমাই দিব। আৰু এইখিনি আপুনি ঘৰৰ বাহিৰত গৈ ইউনিভাৰ্চক আপুনি ছটিয়াই দিব বা এনেকৈ হাতত লৈ আপুনি ফুকি দিবও পাৰে। চ' সেইটো ৰিচুৱেল কৰক, আপোনাৰ যিকোনো উইচ, টকাৰ উইচ আপোনাৰ ফুলফিল হ'ব। ধন্যবাদ।